10 দিনৰ পিছত উদ্ধাৰ হ'ল মেধাৱী ছাত্ৰ বিতুপন ৰাজবংশীৰ মৃতদেহ। কলেজলৈ ওলাই যোৱা ছাত্ৰজন কেনেকৈ বৰনদী অভয়াৰণ্য পালেগৈ? গভীৰ জংঘলত কি কৰিবলৈ গৈছিল মেধাৱী ছাত্ৰজনে? কোনো গভীৰ ষড়যন্ত্ৰৰ বলি হ'ল নেকি? বিতুপন ৰাজবংশীক দুৰ্বৃত্তই হত্যা কৰিলে নেকি? নে গভীৰ অৰণ্যত নিজকে শেষ কৰি দিলে বিতুপন ৰাজবংশীয়ে? অৱশেষত ভাৰত ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যত কুৰেশ্বৰৰ সন্ধানহীন মেধাৱী ছাত্ৰ বিতুপন ৰাজবংশীৰ মৃতদেহ উদ্ধাৰ হ'ল। বৰনদী অভয়াৰণ্যৰ গভীৰ অৰণ্যত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হ'ল নিথৰ দেহ। আজি বন বিভাগ আৰু NGOৰ লোকে প্ৰত্যক্ষ কৰে মেধাৱী ছাত্ৰ বিতুপন ৰাজবংশীৰ মৃতদেহ। বৰনদী অভয়াৰণ্যৰ গভীৰ অৰণ্যৰ পৰা উদ্ধাৰ কৰি তামুলপুৰ জিলা প্ৰশাসনে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ মুছলপুৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে। আমি যোৱা 20 তাৰিখে আমি যিটো ইনফৰ্মেশ্যন পাইছিলোঁ যে এজন ল'ৰা বিতুপন ৰাজবংশী বুলি 24 বছৰ বয়স তেওঁ নিৰুদ্দেশ হৈ আছিলে আৰু আমি যোৱা 20 তাৰিখৰ পৰা আমি তাৰ যিখিনি চাব লগা আছিলে, যিখিনি আমাৰ টাৱাৰ লোকেশ্যন যিখিনি চিডিয়াৰ আমি যিখিনি আমাৰ ইনভেষ্টিগেশ্যন কৰিব লাগিছিল সেইখিনি আমি ইনভেষ্টিগেশ্যন কৰা হ'ল। আৰু কৰা হোৱাৰ পিছত আজি আমাৰ এটা অপাৰেশ্যন চলাই হৈছিলে। আকৌ আমি জংঘলত আজি গোটেইকেইদিন আমি অপাৰেশ্যন চলাই আছিলোঁ আৰু আজি আমাৰ ফৰেষ্টৰ মানুহ, লোকেল NGO আৰু আমাৰ পুলিচৰ মানুহে আজি চাৰ্চ কৰাৰ পিছত আমাৰ বৰনদী অভয়াৰণ্যৰ ভিতৰত একদম পূৰা বগামাটি বৰনদী অভয়াৰণ্যৰ ভিতৰত এটা ডেড বডি এটা পোৱা হ'ল আৰু তেওঁলোকৰ ঘৰৰ মানুহ আহিছে। আহি অহাৰ পিছত আমি ডেড বডিটো আমি দেখুওৱা হ'ল অভয়াৰণ্যত গৈ। আৰু এই বডিটো যিজন মিচিং হৈছিল ল'ৰাজন বিতুপন ৰাজবংশী বুলি আইডেণ্টিফাই কৰা হৈছে আৰু সেইখিনি বৰ্তমান ডেড বডিটো এতিয়া আমাৰ এক্সিকিউটিভ আমাৰ মেজিষ্ট্ৰেট মেডাম আহিছে, মেজিষ্ট্ৰেট মেডামে ইনকুৱেষ্টখিনি কৰি আছে আৰু PM আমি পষ্টমৰ্টমৰ কাৰণে আমি মুছলপুৰলৈকে পঠাই দিম। উল্লেখ্য যে ৰহস্যজনকভাৱে নিৰুদ্দেশৰ এদিনৰ পিছতে বিতুপনৰ বাইকখন সন্দেহজনকভাৱে ভাৰত ভূটান সীমান্তৰ বগামাটিত উদ্ধাৰ হৈছিল। তাৰ পিছৰে পৰা অধিক ৰহস্যৰ সৃষ্টি হৈছিল। তামুলপুৰ জিলা প্ৰশাসনে বিতুপনক বিচাৰি বহু অভিযান চলাইছিল যদিও কোনো সংসূত্ৰ উলিয়াব পৰা নাছিল। বিতুপনৰ সন্ধান লাভ কৰিব নোৱাৰা বাবে ৰাইজে গুৰেশ্বৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদো কৰিছিল। আজি 10 দিনৰ পাছত সকলোৱে নভবা খবৰটোৱে আহিল, বিতুপন ৰাজবংশী আৰু নাই। মন কৰিবলগীয়া যে 20 মে'ৰ পুৱা 9 বজাত গুৰেশ্বৰৰ শিঙিমাৰীৰ ঘৰখনৰ পৰা ৰঙিয়াৰ BEd কলেজলৈ বুলি ওলাই যোৱাৰ পিছতে ছাত্ৰজন সন্ধানহীন হৈ আছিল। মেধাৱী ছাত্ৰজনৰ এনে আকস্মিক বিয়োগত শোকস্তব্ধ হৈ পৰিছে গুৰেশ্বৰ। বগামাটিৰ বৰনদীৰ অভয়াৰণ্যৰ মাজত য'ত নেকি আমি ভাবিব নোৱাৰোঁ ইয়াত যি বিতুপন আহিব, আজি আমি নিশ্চয়কৈ দেখিলোঁ এইজনে বিতুপন হয়। তেখেতৰ কাপোৰ আৰু জোতা আৰু লং পেণ্টত আমি চিনাক্ত হৈছোঁ। মুখমণ্ডল যিহেতু চিনি নাপায়, নিশ্চিন্ত হৈছোঁ এজনে বিতুপন ৰাজবংশী হয়। আজি 10 দিন হ'ল আমি প্ৰায় দিনে বগামাটিত আহি আছোঁ, কিন্তু আজি ইমান ভিতৰলৈ আমি অহা নাছিলোঁ আৰু ভাবিব পৰা নাছিলোঁ। ইমান দূৰত যি কেনেকৈ আহিল সেইটো আৰু আমি নাজানিম। যিহেতু আপোনালোকেও গম পাইছে ইমান য'ত নেকি ধৰক বন্যপ্ৰাণীৰ এটি চৰি থাকে, সেয়েহে আমি মৰ্মাহত হৈছোঁ। সন্দেহ আমি কৰিব নোৱাৰোঁ। হয়তো তেখেতসকলে গৃহস্থৰ দেউতাক মাকে জানিব, মই নাজানো। নিউজ ডেস্ক, ঢাকা ষ্টুডিঅ' প্লাছ।